নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 আগষ্ট। আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা নোপোৱা মহিলাসকলৰ বাবে ভাল খবৰ দিছে। পুনৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব একাউণ্টত। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, সকলো হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যদি আপুনি জিঅ' ৰেগিং কৰিছে, ভাল খবৰ। আপোনাৰ যদি 25জন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। কিন্তু কেতিয়া 25,000 টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। বানপানীৰ মাজতে আপোনাৰ খেতিপথাৰ নষ্ট হৈছে নেকি? আপোনাৰ বেংক একাউণ্টত 11,000 টকা সোমাব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বেংক একাউণ্টত 1,100 টকা আৰু 2,500 টকা লাভ কৰিছে। তালিকাত নাম থকা সত্ত্বেও আপুনি টকা পোৱা নাই নেকি? তেন্তে আপুনি কি কৰিব লাগিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আজিয়ে বেংক একাউণ্টৰ সৈতে কৰক আপুনি আধাৰ কাৰ্ড লিংক। বহুতো হিতাধিকাৰী এতিয়ালৈকে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই। আধাৰ লিংক নাথাকিলে হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। 1 আগষ্টৰ ভিতৰত আধাৰ লিংক কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি অৰুণোদয় আঁচনিৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিলে নে? যদি আপুনি কৰা নাই, নিশ্চয় আপোনাৰ বেংক একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। যিসকল হিতাধিকাৰী 1 আগষ্টৰ পূৰ্বে অৰুণোদয় আঁচনিৰ লগত বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিছে, সেইসকল হিতাধিকাৰী একাউণ্টত নিশ্চয় অৰুণোদয় আঁচনি 1,100 টকা আৰু 2,500 টকা লাভ কৰিছে। আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাৰ সত্ত্বেও যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই, কমেণ্ট কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পূৰ্বে সকলোকে লিংক কৰিবলৈ আহ্বান জনাইছিল। যদি আপুনি 1 আগষ্টৰ পূৰ্বে কৰা নাই, পুনৰ আপুনি কৰিব পাৰিবনে? নগৰ প্ৰতিগণ উন্নয়ন খণ্ড আৰু পৌৰসভা এলেকাতো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল বিশেষ জাননী আৰু শিবিৰ পাতি সকলোকে অৰুণোদয় আঁচনিৰ সৈতে যিটো বেংক একাউণ্ট লিংক হৈছে সেই একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাই দিছে। এই শিবিৰতে কৰিব পাৰিব আপুনি আধাৰ কাৰ্ড লিংক। আধাৰ লিংকৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আপোনাৰ যদি এইকেইবিধ নথিপত্ৰ আছে, আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব পাৰিব আজিয়ে। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 বেংক পাছবুক, নম্বৰ 3 মোবাইল নম্বৰ, নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ। আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰিছে চৰকাৰৰ ফালৰ পৰা। যিসকল হিতাধিকাৰী লিংক কৰা নাছিলে অতি শীঘ্ৰে বেংকত গৈ আজি আপুনি লিংক কৰক, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। অৰুণোদয় আঁচনিৰ লগত আপুনি যিটো বেংক একাউণ্ট দিছিলে সেই একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ সময়ত আপুনি ডিবিটিৰ মাধ্যমটো টিক মাৰ্ক লগাই দিব, নহ'লে কিন্তু চৰকাৰী আঁচনিৰ টকা নোসোমাব পাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰী 1 আগষ্টৰ পূৰ্বে অৰুণোদয় আঁচনিৰ যিটো একাউণ্ট আছে একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাই আজি আপুনি পুনৰ বেংকত গৈ লিংক কৰক। আৰু যিসকলে লিংক কৰিবলৈ ফৰ্মটো জমা দিছিলে সেইসকলে চেক কৰক ষ্টেটাছ আপোনাৰ লিংক হৈছে নে নাই। লিংক নহ'লে কিন্তু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছে জৰুৰী জাননী। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PMAY চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। PMAY চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি জিঅ' টেকিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। যিসকলে PMAYৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিন্তু সেইসকল হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ টকা সোমাই গৈছে। ৰাজ্যত একেলগে অনুমোদন লাভ কৰি অবিশ্বাস্য 16,810টা নতুন পকী কৃষই দ্ৰুতগতিত চলিবা ঘৰ নিৰ্মাণৰ কাম কাজ 100 দিনৰ ভিতৰত চৰকাৰী ঘৰ সম্পন্ন কৰিব লাগিব। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মোকালি দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা। যিসকল হিতাধিকাৰী জিঅ' টেকিং কৰিছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ। জিঅ' টেকিং চৰকাৰী ঘৰৰ এটা তালিকা চৰকাৰৰ হাতত প্ৰস্তুত হৈ আছে। যিকোনো মুহূৰ্তত তালিকাটো ৰিলিজ কৰিব পাৰে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপোনাৰ বাবে ভাল খবৰ। 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ। পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব চৰকাৰী ঘৰ নিৰ্মাণৰ ধনৰাশি। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই নেকি? পুনৰ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি। চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে। যিকোনো মুহূৰ্ততে চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰিব পাৰে চৰকাৰে। যেতিয়াই তালিকাটো প্ৰকাশ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজনিৰ বানপীড়িতলৈ সাহায্য ঘোষণা কৰি বিপদত পৰিব নেকি মৌলানা বদৰুদ্দিন আজমলে এটা ডাঙৰ মন্তব্য কৰিছে যুৱ মঞ্চৰ ফালৰ পৰা 2 কোটি টকাৰ সামগ্ৰী ঘোষণা কৰি এতিয়া দিয়া নাই আজমলে আচলতে মৌলানা বদৰুদ্দিন আজমলে 2 কোটি টকাৰ সামগ্ৰী দিয়াৰ কথা ঘোষণা কৰিছিল এই সামগ্ৰী জনতাই পোৱা নাই নেকি যদি পোৱা নাই কমেণ্ট কৰি জনাই দিব আচলতে মৌলানা বদৰুদ্দিন আজমলে 2 কোটি টকাৰ সামগ্ৰী দিয়া নাই নেকি 20 লাখ পিস টিন পাত ঘোষণা কৰিছিল আজমলে 20 লাখ পিস টিন পাতৰ দাম 100 কোটি টকা হয় আৰু গুণে গুণে ঘোষণা কৰা সামগ্ৰী দিব লাগিব মৌলানা বদৰুদ্দিন আজমলে বানপানীৰ সময়ত মিছা কথা নক'ব আজমলৰ ওপৰত আমাৰ চকা নজৰ থাকিব ঘোষণা কৰা 20 লাখ বা গুণে গুণে দিব লাগিব আজমলে ঘোষণাৰ ওপৰত ঘোষণা কৰি আছে আজমলে 2 লাখ ঘোষণা কৰি 50,000 দিলে নহ'ব 5 লাখ মেখেলা চাদৰ আৰু টিন পাত বাহ আমি দেখি ল'ম বুলি মন্তব্য কৰিছে অলপমান সামগ্ৰী দি ফটো আৰু ভিডিঅ'লৈ বাহ ল'লে নহ'ব বদৰুদ্দিন আজমলক উভতি ধৰিছে অসমীয়া যুৱ মঞ্চই হয় অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব উজনিৰ বানপীড়িতলৈ সাহায্য ঘোষণা কৰি বিপদত পৰিব নেকি মৌলানা বদৰুদ্দিন আজমলে এনেকুৱাকৈ এটা ডাঙৰ মন্তব্য কৰিছে এতিয়া অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এই কথাষাৰ কিমান যুক্তিসংগত জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাহনৰ গৰাকীলৈ এক ডাঙৰ খবৰ আহি পৰিছে বাহনৰ বীমা নাথাকিলে নাপাব পাৰে এতিয়াৰ পৰা পেট্ৰল আৰু ডিজেল পেট্ৰল পাম্পত ইন্ধন ভৰোৱাৰ পূৰ্বে নথিপত্ৰ পৰীক্ষাৰ প্ৰস্তাৱ ন্যায়াধীশ সঞ্জয় কাৰল কেৱল এয়াই নহয় প্ৰশান্ত কুমাৰ মিশ্ৰাৰ বিচাৰ পিঠিৰ প্ৰস্তাৱ এতিয়াও দেশৰ 96% বাহন বৈধ বীমাৰ আওতাৰ বাহিৰত আছে বুলি ঘোষণা কৰিছে 16.54 কোটি বাহনৰ নাই বৈধ বীমা প্ৰথম পৰ্যায়ত গ্ৰাহকক সতৰ্কবাণী দিয়াৰ পৰিকল্পনা বীমা নৱীকৰণ নকৰাকৈ ইন্ধন যোগান নধৰাৰ প্ৰস্তাৱ বাহনৰ গৰাকীলৈ এক ডাঙৰ খবৰ আচলতে যিটো আইন আহিবলগীয়া গৈ আছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হুৰা পানী এৰিছে নাগালেণ্ডে পুনৰ দুয়ো পাৰে উজনি অসম নিপকৈৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট খুলি দিছে আৰু হুৰে গোলাঘাট বোকাখাতৰ ফালে বাগৰিছে পানী আৰু পানী দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 1, 2 আৰু 3 আৰু 4 নং গেটেৰে পানী বাগৰিছে নাগালেণ্ডত পুনৰ হৈছে নিৰানেপেৰা বৰষুণ যদি বৰষুণ অব্যাহত থাকে পুনৰ বুঢ়িব পাৰে উজনিৰ 3 জিলা গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে সাৱধানবাণী মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1077 আৰু আনটো নম্বৰ হৈছে 9394985421 মোবাইল ফোন সম্পূৰ্ণ চাৰ্জ কৰি ৰাখক আপুনি হুৰে পানী এৰিছে নাগালেণ্ডে আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মানুহ বিপদত আছে মানুহক সকলোৱে সহায় কৰক মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হিন্দু মুছলমানক লৈ কোনো ৰাজনীতি নকৰিব মেডিচিন আৰু সাহায্য সামগ্ৰীত একো মিহলোৱা নাই এনেকুৱা কথা কোৱা মানুহ পানীত ডুবি মৰিব লাগে এতিয়া মানৱতাৰ সময় মানুহক সহায় কৰিব লাগে এতিয়া যদি কোনোৱাই 10 টকা দিয়ে সিও বহুত ৰাস্তাই দোকানে ঘূৰি মই 10 লাখ টকা সংগ্ৰহ কৰিছোঁ সহায় বিচাৰি যাওঁতে এজন মানুহে এম্বুলেন্স কিনিবলৈ 10 লাখ টকা আগবঢ়াইছে থুবুৰীটো মই ঘৰে ৰাস্তাই সাহায্য বিচাৰি হিন্দু মুছলমান সকলোৱে ভাই হৈ থাকিব লাগে গোটেই ভাৰতবৰ্ষৰ 99% মুছলমানে হিন্দুক সহায় কৰিছে মই যি কাম কৰি আছোঁ নিস্বাৰ্থভাৱে কৰি আছোঁ কোনো ৰাজনীতিৰ বাবে কৰা নাই এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এই দুখৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ কাষত আছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা বানাক্ৰান্ত ক্ষতিপূৰণ প্ৰদানৰ কোনো আপোচ নকৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত মই অসমৰ বানাক্ৰান্তৰ কাষলৈ আহিলোঁ এই বিপদৰ সময়ত মোদী চৰকাৰ অসমৰ লগত আছে আজি সন্ধিয়াৰ বান পৰিস্থিতিক লৈ হ'ব প্ৰতিষ্ঠিত আলোচনা অতি দ্ৰুতভাৱে বানপীড়িতলৈ সাহায্য সামগ্ৰী প্ৰেৰণৰ কাম চলি আছে ভাৰত চৰকাৰৰ তৰফৰ পৰা
কৰিব লগা সকলো কাম আৰু ক্ষতিপূৰণ দিয়া হ'ব। বানাক্ৰান্তক পুনৰ সংস্থাপনৰ সকলো ব্যৱস্থা কৰি দিব চৰকাৰে। ক্ষতি হোৱা প্ৰতিটো বস্তুৰে ক্ষতিপূৰণ দিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আৰ্থিক সাহায্যৰ লগতে সকলো ধৰণৰ সহায় কৰিব চৰকাৰে। উজনিৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মন্তব্য কৰিছে জে পি নাড্ডাৰ ফালৰ পৰা। এই দুখৰ সময়তে কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ কাষত আছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। গৰু ছাগলী যাৰ যিমান ক্ষতি হৈছে সকলো ক্ষতিপূৰণ দিয়া হ'ব আৰু যিসকলৰ ঘৰ দুৱাৰ ভাঙি গৈছে সেইসকলক ঘৰ দুৱাৰ পুনৰ বনাই দিয়া হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লোকপ্ৰিয়ক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান। কোনো তথ্য লুকাই নাৰাখিব, সকলো সঁচা কথা কওক। লোকপ্ৰিয়ত ভাষা অসমীয়াই লিখিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব। মোবাইল নম্বৰ ভুলকৈ নিলিখিব। এইবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। ফুটপাথত থকা লোক গৃহহীন লোকৰ তথ্য অন্তৰ্ভুক্ত হ'ব লোকপ্ৰিয়লত। ঘৰ দুৱাৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান। গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপ্ৰিয়লৰ বাবে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব। জনগণনাক লৈ ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ বিশেষ আহ্বান। ৰাজ্যত আৰম্ভ হৈছে লোকপিয়ল। 2011 চনৰ পাছত এইবাৰ হৈছে দেশজুৰি জনগণনা। দায়িত্বত থকা কৰ্মীয়ে কৰ্তব্যত গাফিলতি কৰিলে হ'ব ভয়ংকৰ বিপদ। 3 বছৰ পৰ্যন্ত জেল আৰু হ'ব জৰিমনা। কোনো তথ্য লুকাই নাৰাখিব, সকলো সঁচা কথা লিখিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।